এনেইতো ৰাতিপুৱা মই ইমান সোনকালে শুইও নুঠোঁ বা ইমান সোনকালে গাও নুঠোঁ, কাৰণ কলেজ যোৱা টাইমতে গা পা ধুই ওলাই যাওঁ। কিন্তু আজি অকণমান ব্যতিক্ৰম, কাৰণ আজি একদম ৰাতিপুৱা শুই উঠি যাওঁতেই গা পা ধুই আজৰি হৈহে ভিতৰত সোমাইছোঁ। কাৰণ কালি ৰাতিয়ে ভাবি থৈছোঁ যে আজি ৰাতিপুৱাই মন্দিৰলৈ যাম। সোমবাৰ আছিল আৰু মোৰ এটা বিশেষ দিন আজি। আৰু মোৰ জীৱনত কেতিয়াবা যেতিয়া বহুত বেছি দুখ হয় বা কেতিয়াবা বহুত বেছি সুখ হয়, প্ৰত্যেকটো মুহূৰ্ততে প্ৰথমেই মই মোৰ মহাদেৱলৈ মনত পেলাওঁ। সেইবাবে আজি এই ইমান ভাল দিনটোত বাৰু মই মহাদেৱৰ ওচৰলৈ এপাক নগ'লে মোৰ কেনেকৈ হ'ব বাৰু। সেইবাবে ৰাতিপুৱাই ভণ্টি আৰু মই দুইজনী মন্দিৰলৈ ওলালোঁ। মানে কথাটো হ'ল, আজি ভণ্টি আৰু মোৰ দুইজনীৰে বাৰ্থডে। আমাৰ বাৰ্থডে দুইজনী একেদিনাখনেই পৰে, 6 এপ্ৰিল। সেইবাবে ৰাতিপুৱাই মন্দিৰলৈ বুলি ওলাই গ'লোঁ আৰু আমি গৈ পাওঁতে মন্দিৰটো খোলাই নাছিলে। তথাপিও গেটত তলা মাৰি নথয় আৰু চাকি তাকি দিয়াৰ সুবিধা আছিল বাবে আমি সোনকালে তাতে চাকি গছ জ্বলাই ধুনীয়াকৈ দুইজনী আহিলোঁ। কাৰণ আমাৰ দুইজনীয়ে স্কুল কলেজ আছে, সেইবাবে আমি ৰৈ নাথাকিলোঁ আৰু পূজাৰী অহালৈ তাতে চাকি তাকি জ্বলাই গাখীৰ চাখীৰ দি গুচি আহিলোঁ। পিছে আপোনালোকে আমাৰ দুইজনীকে কমেণ্টত আশীৰ্বাদ এটা জনাই থৈ যাব দেই, কাৰণ দুইজনীৰ আজি বাৰ্থডে। ইমানে আছিল আজি, বাই বাই।